একচুৱেলি এইটো আপোনালোকে দেখা পাইছে সাংবাদিক ভাইসকলে যে মতিঝৰা এনেকুৱা এটা পিছপৰা অঞ্চল এতিয়া আমি 2 কিলোমিটাৰৰ ওপৰত আমি খোজকাঢ়ি আহিলোঁ আপোনালোকেও খোজকাঢ়ি আহিছে যোৱা কেইদিনমান আগত ইয়াত হাতী আহি পেলাই 5টামান ঘৰ ভাঙি দিলে তো আপোনালোকে দেখা পাইছে ইতিমধ্যে যে ঘৰখিনি পকা ঘৰো ভাঙি দিছে আৰু গাঁৱৰ মানুহখিনি অলপ আতংকিত হৈ আছে কিন্তু যেহেতু আমাৰ যেতিয়া এলিফেণ্টে বা হাতীয়ে ঘৰ ভাঙে তেতিয়া আমাৰ কি হয় একচুৱেলি জনপ্ৰতিনিধিবিলাক আহিব লাগে আহি অলপ সিহঁতে যেহেতু গাঁৱৰ মানুহ ইয়াতে বুজি নাপায় এইটো আমি ফৰেষ্টৰ পৰা এই মানুহখিনি ক্লেম পায় তো তাত যদি জনপ্ৰতিনিধিয়ে যদি একবাৰ ডিএফঅক বা সহায় কৰি দিয়ে মানুহখিনিক তেতিয়াহ'লে মানুহখিনি বহুত সুবিধা হয় তো ইহঁতে মোক খবৰ দিয়ালৈকে গাঁওবুঢ়াও খবৰ দিছে যে আমাৰ যে নৱনিৰ্বাচিত MCL এজন অহা নাই আমি দুবাৰ আমি গৈছোঁ আমি খবৰ পঠাইছোঁ কিন্তু আপুনি নহ'লে আহক তো মই ক'লোঁ হ'ব আপোনালোকে যেতিয়া আহিছে একবাৰ গৈ আহোঁ কালি মোৰ তাত আহিছিল তো মই যে আহি পেলাই চালোঁ আপোনালোকেও চালে তো মই ভাবোঁ যে আমাৰ এইটো দায়িত্ব যে আমি খালি জনপ্ৰতিনিধি হৈ থাকিলে নহ'ব ৰাইজৰ সেৱা কৰিব লাগিব মই এইখিনি আহ্বান জনাইছোঁ যে এখেতে যেহেতু জয়ী হৈছে এখেতক যাতে নিজৰ কামখিনি বা আমাৰ ৰাইজ এখেতে এতিয়া যে ভোট পাই জয়ী হোৱা মানে গোটেই গোমা সমষ্টিৰ এখেতে গাৰ্জিয়ান এখেতেই অভিভাৱক আৰু গোটেই ৰাইজৰ এখেতে জনপ্ৰতিনিধি গোটেই ৰাইজৰ হৈ কাম কৰিবলৈ মই আহ্বান জনাইছোঁ মতিঝৰা পাৰ্ট 2 তো সেইটো হাতী আহি পেলাই মানে ঘৰটো ভঙাই দিছে কেইটা ঘৰ ভাঙিছে 5টা ঘৰ ফ্ৰান্সিছ টুডু আৰু ভৰত টুডু আৰু সনাতন সোৰেন আৰু সেইফালে দিলীপ মুণ্ডা ৰাজা মুণ্ডা তেখেতৰ ঘৰ মানে হাতী আহি পেলাই ঘৰটো ভঙাই দিছে আৰু আমাৰ যে ইয়াতে যিটো মানে জিতিছে আৰু কি মানে ইলেকশ্যনত আমাৰ ইন্তাজ আলী ছাৰ আজিলৈকে মানে অহা নাই আমাৰ পাব্লিকক মানে দেখা নাই মানে সহযোগ আজিলৈকে দিয়া নাই তো মই আৰু কি কৰিলোঁ মানে তাম্বাহত গৈ পেলাই হয়তো আমাৰ সজল ছাৰক মই লগ ধৰিলোঁ তেখেতত আহি পেলাই ইমান ডাঙৰ দীঘল ৰাস্তা খোজ কৰি আহি মানে ইয়াত মানে জনজাতি মানে ঘৰটো দেখুৱাইলে আৰু অলপ মানে কিবা মানে ক্ষতিপূৰণ মানে অলপ মানুহে দিলোঁ আৰু কি আমাৰ ক'বলৈ সেইটোৱে আৰু কি আমাৰ যিটো ইয়াৰ পৰা মানে জিতি যোৱা জনপ্ৰতিনিধিটো আজিলৈকে মানে খবৰ পোৱাৰ পিছতহে মানে আমালোকে দেখা নাই অহা নাই যে মানুহবিলাক আমাৰ মানুহবিলাক কি পৰ্যায়ত আছে আজিলৈকে মানে তেখেতৰ মানে কোনো মানে খবৰ লোৱা নাই যাৰ ফলত মই সজল ছাৰক মই মাতিছোঁ আৰু কি প্ৰথমতে মই ধন্যবাদ দিওঁ সজল দাওক মানে হয়তো আমাৰ ইয়াত আহি পেলাই মানে তেখেতৰ যিবিলাক ঘৰ ভঙাইছে তেখেতৰ মানে আৰ্থিক সাহায্য দিছে আৰু কি মোৰ ফালৰ পৰা মোৰ গাঁৱৰ ফালৰ পৰা তেখেত মানে সজল দাকক বহুত বহুত ধন্যবাদ দি আছোঁ আৰু কি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত